নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা ভাল খবৰ DSS আসাম ৰিক্ৰুটমেণ্ট 2024 যত আপোনালোকৰ 919টা ভেকেন্সি আছে যদিহে আপোনালোকে পদবিলাক এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব বয়সৰ সময়সীমা কি লাগিব আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি জানিবলৈ হলে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব ষ্টাৰ্টিংৰ পৰা এণ্ডিংলৈ ভালদৰে চাই ল'ব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈ পাই থাকে সো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টি আৰম্ভ কৰোঁ DSS Assam Recruitment 2024 Grade 3 Technical A&M Staff Nurse আৰু Staff Nurseৰ Critical Care Name of Organization হৈছে Directorate of Health Service DSS সমকৈ Assam Last date হৈছে 18 ডিসেম্বৰ 2024 তাৰিখ Total post আছে 919টা আৰু Name post হৈছে Grade 3 Technical Post Mode of Application আপোনালোকৰ অনলাইন এপ্লাই হ'ব আৰু Category Assam Gov Jobs Post Grade 3 Technical 919টা পোষ্টৰ ভিতৰত A&M ত আছে আপোনালোকৰ 181টা পোষ্ট Staff Nurse ত আছে 446টা পোষ্ট আৰু Staff Nurse Critical Care ত আছে 292টা পোষ্ট টোটাল আপোনালোকৰ আছে 919টা পোষ্ট এতিয়া জানো আহক এজ লিমিট আছে 18 পৰা 40 বছৰ বয়সলৈকে ST এজ ৰিলেকশন দিছে 5 বছৰ SC দিছে 5 বছৰ OBC 3 বছৰ আৰু PWD দিছে 10 বছৰ Education qualification লাগিব আপোনালোকৰ GNM ডিপ্লোমা আৰু BSc লাগিব আপোনালোকৰ তাৰ পাছত DSS আসাম পে স্কেল আছে আপোনালোকৰ A&M 14000 ৰ পৰা 70000 টকা লৈকে 6200 গ্ৰেড পে ষ্টাফ নাৰ্ছত আছে 14000 ৰ পৰা 70000 টকা লৈকে গ্ৰেড পে আছে 6800 আৰু ক্ৰিটিকেল কেয়াৰটো সেম আপোনালোকৰ 6800 টকা গ্ৰেড পে এতিয়া জানো আহক সিলেকশন প্ৰসেছত তেওঁলোকে লিখিছে যে প্ৰিফাৰেন্স উইল বি গিভেন টু কন্ট্ৰাকচুৱেল এমপ্লয়িজ আন্ডাৰ NHM Assam and other societies under the Health and Family Welfare Department Assam who apply for any post advertised Selection procedure notification The detailed selection process will be notified in due to course on the official website of the Directorate of Health Services Assam. এতিয়া পোষ্ট বিলাক আপোনালোকে কেনে ধৰণে এপ্লাই কৰিবলৈ হলে যেটো DSS ৰ যেটো অফিচিয়েল ওয়েবসাইট তাত মোৰ ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ এটা পেজ খুল খাব পেজটো খুল খোৱাৰ লগে লগে আপোনালোকৰ যিবিলাক প্ৰয়োজনীয় ডকুমেন্টস তেওঁলোকে বিচাৰে যিবিলাক আদাৰ ডকুমেন্টস ৰিকোয়াৰ্ড আছে হেবিলাক আপোনালোকে তাত আপলোড কৰিব নিজৰ কপি ফটো পাসপোৰ্ট সাইজৰ আৰু নিজৰ সহিটো তাত দি আপোনালোকে আপলোড কৰি দিব এপ্লিকেশন ফিস আপোনালোকে ইয়াত কোনো এপ্লিকেশন ফিস দিব নালাগে আপোনালোকৰ ফিস ফ্ৰী আপোনালোকে অতি সহজে নিজৰ মোবাইলতে ইয়াক এপ্লাই কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল ভিডিওটি যদি ভাল লাগে আপোনালোকে লাইক এটা দিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিওবিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈ পাই থাকে সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম বাই বাই